গুড ইভিনিং ষ্টুডেণ্ট। আজি আমি এনুৱেল এক্সাম ছ'চিয়েল ছায়েন্সৰ ক্লাছ 9ৰ 2024-25 চনৰ পেপাৰখন জাষ্ট মানে দেখুৱাম আৰু এনচাৰবিলাক আমি পিছত আলোচনা কৰিম। পেপাৰখনো বহুত দৰকাৰী হয়। পেপাৰখন পালে তোমালোকেও নিজে নিজে প্ৰশ্নবিলাকৰ উত্তৰ চাই মানে হেৰি কৰিব পাৰিবা, লাভান্বিত হ'ব পাৰিবা। সেইকাৰণে আমি পেপাৰখন আলোচনা কৰোঁ। কি কুৱেশ্যন আছে চাই যোৱাচোন। এইখন মই ফটো ভিডিঅ' কৰি দেখাই আছোঁ। তলৰ কোনজন অৰ্থনীতিবিদ কল্যাণকামী অৰ্থনীতিৰ লগত জড়িত নহয়? এনেকৈ অপশ্যন দিয়া আছে। 2 নম্বৰটো হৈছে 2011 চনৰ লোকপ্ৰিয় অনুসৰি তলৰ কোনকেইটা উক্তি শুদ্ধ? এনেকৈ বিশ্বৰ আটাইতকৈ সৰু দেশ ভেটিকান চিটি 2024 বৰ্ষৰ ৰাষ্ট্ৰীয় আয় আছিল ইমান লাখ ডলাৰ আৰু দেশখনৰ মুঠ জনসংখ্যা হ'ল 32 কোটি। ইয়াৰ জনমূৰি আয় কিমান? অপশ্যন দিয়া আছে। নিজকে মহাৰাণী ভিক্টৰিয়াৰ প্ৰতিনিধি বুলি কোনে ঘোষণা কৰিছিল? তাৰপিছত তলত দিয়াসমূহৰ তথ্যসমূহ সঠিকভাৱে মিলোৱা। এনেকৈ অপশ্যন দিয়া আছে। নেক্সট আছে প্ৰাচ্যৰ প্ৰশান্ত মহাসাগৰ উপকূলৰ অঞ্চলটো ঘূৰ্ণীবতাহৰ নামটো হ'ল কি? এনেকৈ অপশ্যন দিয়া আছে। এইবিলাকৰ এনচাৰবিলাক তোমালোকে চাই ল'বা। মই পিছৰ ভিডিঅ'ত এনচাৰবিলাক দিম বাৰু। তাৰপিছত আছে তলৰ আয়োগসমূহ উদ্গমত সজোৱা। মাজুলী জিলাখন কোন তাৰিখে উদ্বোধন কৰা হয়? তলৰ ছবিসমূহ উল্লেখ কৰা জন্তুবিধ কোনখন ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়? ভাৰতৰ মৰুভূমি অঞ্চলৰ বছৰি গড় বৰষুণৰ পৰিমাণ কিমান? ওঠৰশ 61 খ্ৰীষ্টাব্দৰ ভাৰতীয় পৰিষদ আইনখন স্মৰণীয় হোৱাৰ কাৰণ হ'ল কি? এনেকৈ অপশ্যন দিয়া আছে। লেটেৰাইট বা কংকণ বৃত্তিকাৰ বৃহৎ উক্তিসমূহৰ সত্যতা নিৰূপণ কৰা। চিত্ৰটো চোৱা আৰু যুদ্ধ চিনাক্ত কৰা। কি চিত্ৰ দি আছে চাই ল'বা। ভাৰতবৰ্ষৰ জনসংখ্যাৰ ঘনত্ব বেছি আৰু কম থকা দুখন ৰাজ্য দুখন ক্ৰমান্বয়ে কি? বায়ুমণ্ডলত পোৱা এবিধ সক্ৰিয় গেছ হ'ল। নেক্সট বিৰোধী দলৰ সবল ভূমিকা থকা দুখন ৰাষ্ট্ৰ হ'ল। তলৰ ছবিখন কোনটো ৰাজনৈতিক দলৰ? ভাৰতৰ প্ৰথম মৰ্চা চৰকাৰ কেতিয়া গঠন হয়? বতাহৰ গতিবেগৰ এককটো হ'ল কি? বদ্বীপ ক'ত গঠন হয়? ইয়াৰডাম শব্দটো ব্যৱহাৰ হয় ডেছ। কি চৰকাৰক ৱেষ্টমিনিষ্টাৰ মডেল বুলি জনা যায়? চাৰিশিঙীয়া ফুকন খিতাপ কাক দিয়া হৈছে? তলৰ কোনখন আইনে ব্ৰিটিছ চৰকাৰক পোনপটীয়াকৈ ভাৰতক পালন কৰাৰ ক্ষমতা প্ৰদান কৰিছিল? অসমত মৌচুমী ঋতু কোন সময়ত বিৰাজ কৰে? জনস্বাৰ্থৰ বিপৰীতে শাসকৰ স্বাৰ্থৰ বাবে চলা শাসনক কি বোলে? তলৰ কোনটো বিকল্পত ব্ৰিটিছ শাসনাধীন ভাৰতত ঘটা ঘটনাবোৰ সঠিক ক্ৰমত সজোৱা আছে? সংসদীয় পদ্ধতি চৰকাৰখনৰ বিষয়ে তাত উল্লেখ কৰা উক্তিসমূহৰ সত্যতা নিৰূপণ কৰা। ধৰা হ'ল এজন ব্যক্তিৰ এখন নিৰ্দিষ্ট গাড়ী ক্ৰয় কৰিবলৈ ইচ্ছা আছে আৰু সেই নিৰ্দিষ্ট গাড়ীখন ক্ৰয় কৰিবলৈ তেওঁৰ পৰ্যাপ্ত ধন আছে। অৰ্থনীতি বিজ্ঞান ভাষাত ইয়াক কি বুলি জনা যায়? ওপৰৰ চিত্ৰখনত থকা ব্যক্তিজনক তলৰ কোনটো বিদ্ৰোহৰ লগত জড়িত? মহাগড়ৰ যুদ্ধত আহোম ৰজা চন্দ্ৰকান্ত সিংহক পৰাজিত কৰি মানসকলে অসমৰ কোন অঞ্চলত আক্ৰমণ চলাইছিল? কেপ্টেইন ৱালেছ চাহাবে অসমৰ বিষয়ে লিখা টকাত সেই সময়ৰ আটাইতকৈ দামী বস্তু কোনটো বুলি কৈছিল? ভাৰতীয় জাতীয় কংগ্ৰেছৰ পতাকাখনৰ মাজত কিহৰ চিত্ৰ অংকন কৰা আছে? ইংৰাজৰ সময়ত স্থানীয় স্বায়ত্ত শাসনৰ জৰিয়তে কেনেধৰণৰ পৰিৱৰ্তন হৈছিল লিখা। গোবিন্দ ৰানাডে প্ৰতিষ্ঠা কৰা দুটা বিখ্যাত অনুষ্ঠানৰ নাম লিখা। এই অনুষ্ঠান দুটাৰ প্ৰধান উদ্দেশ্য কি আছিল? ইয়াণ্ডাবু সন্ধি কেতিয়া আৰু কাৰ মাজত হৈছিল? এই সন্ধিৰ এটা উল্লেখযোগ্য ফলাফল লিখা। ভাৰতৰ উপকূলৰেখাৰ দৈৰ্ঘ্য কিমান? উপত্যকা, বঁটা আৰু পাৰ্বত্য পৰ্বতৰ মাজত পাৰ্থক্য লিখা। বৰ্ষাৰণ্য কাক বোলে? অসমৰ বৰ্ষাৰণ্যৰ বৈশিষ্ট্য লিখা। বহনক্ষম
উন্নয়নে বৰ্ধিত জনসংখ্যাই পৰিৱেশৰ ওপৰত কৰা বিৰূপ প্ৰভাৱ কেনেকৈ ৰোধ কৰিবলৈ বুজাই লিখা। পৃথিৱীৰ প্ৰধান চাবলগীয়া বৈশিষ্ট্য আলোচনা কৰা। এনেখন পেপাৰখন মই এনেই তোমালোকক দেখুৱালোঁ, উত্তৰবিলাক আমি পিছত আলোচনা কৰিম। আজিলৈ আহিছোঁ দেই।